কৃষ্ণ কৃষ্ণ বাব্বাধা বাতয়াই মাতৃসকল নমস্কাৰ সুপ্ৰভাত। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ দ্বিতীয় স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলা কথাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তার তো বিনয় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ শংকৰ গুরু হরে রাম 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 কৃষ্ণ। বিষ্ণুর অবতার লীলা বর্ণন করে আসলে ব্রহ্মাদেবী নারদক। তো তারই পরবর্তী অংশ ছবিত আছে। ধনন্তরে রূপে হরি অমৃতর রূপ ধরি সমুদ্রর পরা ভৈলা বাজ কপট যুবতী হুয়া দেবক অমৃত দিয়া বনশীলন্ত দানব সমাজ। হংসৰূপে তেওঁক জ্ঞান দান কৰিছিলে ঈশ্বৰে ব্ৰহ্মাক। তাৰপিছতে ক'লে ধনন্তৰী ৰূপত সাগৰ মন্থনত ধনন্তৰী ৰূপত উপবিষ্ট হৈ অমৃতৰ কলহ লৈ আহিছিল। তাৰপিছত অমৃতৰ বাবে দেৱতা আৰু অসুৰসকলে যেতিয়া কাজিয়া লাগে তেতিয়া আকৌ তেওঁ মোহিনী ৰূপত উপস্থিত হৈ তেওঁ মানে সেই অমৃত ভগাই দিছিলে দেৱতাসকলক, অমৃত পান কৰালে আৰু অসুৰসকলক তেওঁ দিয়া নাছিল, বঞ্চনা কৰিছিল কৈছে। হইয়া ভৃগুপতি রাম করিয়া দুর্ঘর কাম হাতে ধরি পরশু কুঠার অধম ক্ষত্রিয় যত সমস্তে করেলা হত বিচারিয়া তিনি হাতবার। তাৰপিছত পৰশুৰামৰ অৱতাৰত তেওঁ অধম ক্ষত্ৰিয় অধৰ্মী যিসকলে ঈশ্বৰ মানা নাছিলে সেইসকলক 21 বাৰ মান বিচাৰি বিচাৰি বধ কৰিছিল কৈছিল। কইলু মই নিষ্ঠ কৰি পৰশুৰাম ধনৱন্তৰী দুয়ো বৰ্তমানে অৱতাৰ আবে শুনা মুনিবৰ ভৱিষ্যত মাধৱৰ লীলাশয় কৰো প্ৰচাৰ। সেইটো সময়ত তেওঁ সত্য যুগৰ সময়ত তেওঁ কথাবিলাক কৈছিল ব্ৰহ্মাই নাৰদক। তো এতিয়াও মানে পৰশুৰাম আৰু কোন আছিলে ধনৱন্তৰী, তেওঁলোকে এতিয়াও বৰ্তমানেও আছে বুলি সেইটো সময়ত কৈছিলে। তাৰপিছত কৈছে যে ভৱিষ্যতৰ ভগৱন্তে যিটো অৱতাৰ ল'ব, যিবিলাক অৱতাৰ ল'ব সেই বিষয়ে কওঁ শুনা কৈছে। মানে সত্য যুগতে কৈছে, ত্ৰেতা যুগত দ্বাপৰ যুগত সেইবিলাক সেইটো সময়ৰ বাবে ভৱিষ্যতে হ'ব, গতিকে সেইবিলাক ক'বলৈ ধৰিছে অৱতাৰবিলাকৰ কথা। আবে শুনা উপজিয়া নৈকে হিত ৰাৱণ অধম চিত্ত কৰিবে কলোক কদমন তাতে হন্তে হইয়া ভয় ইন্দ্ৰ আদি দেৱছয় হৰিপদে লৈবে কশৰণ। ত্ৰেতা যুগত ৰাৱণ মানে খুব পৰাক্ৰমী দৈত্য হৈ জন্ম হ'ব নৈকেশীৰ গৰ্ভত। তেওঁৰ দেউতাক ঋষি আছিলে, মাক আছিলে ৰাক্ষসী কুলত। গতিকে দুইটা গুণেই তেওঁৰ আছিলে, ব্ৰাহ্মণো আছিলে, তেওঁ ব্ৰহ্মত্ব পোৱা জ্ঞানী, আৰু ইফালে ৰাক্ষসৰ স্বৰূপো আছিলে। গতিকে তেওঁ বহুত পৰাক্ৰমী হৈ তিনিও লোককে অধীন কৰি অধীন কৰি গোটেই স্বৰ্গখনো তেওঁৰ হাতলৈ আহিল। গতিকে দেৱতাসকল তাত থাকিব নোৱাৰা হ'ল, গৈ হৰিপদত শৰণ ল'লে ইন্দ্ৰ আদি কৰি দেৱতাসকলে।
আচ্ছা ললে বুলি কৈছো লব ভৱিষ্যতৰ কথা কৈ আছে কৃষ্ণ আমাক প্ৰসাদ দিত তুমি ভূমি ভাৰ সংহৰিত কৃপাময় জগত আধাৰ ৰামকৃষ্ণ লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন চাৰি ৰূপে হৈব অৱতাৰ গোটেই আমি দেৱতাসকলক আৰু গোটেই জগতকে ৰক্ষা কৰিবলৈ তেওঁলোকে এজন ভগৱন্তই চাৰি ৰূপত জন্ম হ'ব ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন হৈ অজগতকে কৃপা কৰি মনুষ্যৰ ৰূপ ধৰি ভকত পিতৃৰ আজ্ঞা পালে জানকী লক্ষ্মণ সংগে বন কছলিয়া ৰংগে মাথে জটা ধৰি বনমালী ৰামচন্দ্ৰ লক্ষ্মণ ভৰত শত্ৰুঘ্ন হৈ তেওঁ জন্ম লাভ কৰিব দশৰথৰ পৌৰসত আৰু এই ভকত দেউতাকৰ কথা মানি আজ্ঞা পালি তেওঁ 14 বছৰ বনবাসলৈ যাব লক্ষ্মণ আৰু সীতাৰ সৈতে কাৰণ ৰাৱণ বধ কৰিব লাগে গতিকে সেইবিলাক ঘটনা তেওঁ নিশ্চিত কৰি লৈছে কেনেকৈ ধৰণে কি হ'ব এখন সুন্দৰ আঁচনি বনাই লৈছে অগস্তিক লাগ পাই আন্তৰে ৰামৰাই দণ্ড গোপনত ৰৈবা যাই শূৰ্পণখা ৰূপ ধৰি আখি বেক ছদ্ম কৰি নাক কাণ কাটিবে লখাই তাৰপিছত তেওঁলোকে অগস্ত্য মুনিক লগ পায় তেওঁৰ কথা মতে তেওঁলোকে দণ্ডক বনলৈ গুচি যায় দণ্ডক বনত আকৌ ৰামচন্দ্ৰ লক্ষ্মণৰ ৰূপত মোহিত হৈ ৰাৱণৰ ভনীয়েক শূৰ্পণখী আহি তেওঁলোকক স্বামীবৰণ কৰিবলৈ বুলি আহে কিন্তু সীতা ইতিমধ্যে তেওঁলোকৰ স্বামী হয় সীতা ৰাৱণৰ কৃষ্ণ ৰামৰ পত্নী হয় বাবে আজিকালি যেনেকুৱা হৈছে কৰবাত নিজৰ পত্নী থাকোতে অন্য পত্নীক যে ভাল পায় অন্য কোনোবা নাৰীক ভাল পায় তেতিয়া ঘটনাটো কি হৈ যায় এই যিজনক মানে যিজনীক নতুনকৈ ভাল পাইছে প্ৰেমত পৰিছে তেওঁলোকে আলোচনা কৰিবলৈ সেই পত্নীক মাৰি পেলাওঁ তেতিয়াহে মই তোমাৰ সৈতে থাকিব পাৰিম এনেকুৱা ধৰণৰ কথা গতিকে সেই শূৰ্পণখাৰো তেনেকুৱা ধৰণৰ মনলৈ আহিব তো আহি পেলাই আক্ৰমণ কৰিব সীতাৰ ওপৰত এইজনীক মাৰি পেলাওঁ তেতিয়াহে কিজানি মোক ইহঁতে দুইজনৰ মাজতে কোনোবা এজনে বৰিব ঠিক তেনেকে কৰোঁতে লক্ষ্মণে তেওঁৰ নাক কাণ কাটি দিব বুলি কৈছে মহালাজ পায়া তাই খৰ দুখনৰ ঠাই গোচৰ দিবে কদুখে যায় 14 কোটি নিশাচৰ 14 কোটি নিশাচৰ একেশ্বৰে ৰঘুবৰ সমৰত বধি বালিলাই গতিকে নাক কাণ কাটি দিয়াৰ পিছত শূৰ্পণখাই বৰ লাজ পাই খৰ দুখনৰ ওচৰলৈ গৈ গোচৰ দিবগৈ খৰ দুখন ৰাৱণৰ ভায়েক দুটা মানে দৈত্য গতিকে সেই খৰ দুখনৰ সৈতেই 14 কোটি নিশাচৰ একেবাৰে ৰঘুবৰে ৰাম লক্ষ্মণে তেওঁলোকক মাৰি শেষ কৰিব কৈছে অনভয়লে ক প্ৰতিকাৰ শূৰ্পণখী আৰু বাৰ ৰাৱণত কৈবে হবে কাজ শুনিয়া ৰাৱণৰ আগে মাৰি সকলৈয়া আগে পখিবে কৰৈ নৰমাজ শূৰ্পণখীৰ এনেকুৱা ধৰণৰ ঘটনা শুনি আৰু খৰ দুখনৰ যে মৃত্যু মুখত পৰিব এইবিলাক কথা শুনি শূৰ্পণখীয়ে নিজৰ ককায়েক ৰাৱণক সেই কথাখিনি ক'বগৈ আৰু ৰাৱণে মাৰিছৰ সৈতে আহি অৰণ্যৰ সেই দণ্ডক বনত আহিব মাৰিছ তাৰকাৰ পুত্ৰ হয় তাৰকাক ইতিমধ্যে ৰাৱণে কৃষ্ণ ৰামে মাৰি পেলাব প্ৰথমতে আহোঁতে বিশ্বমিত্ৰই কোনোবাই লৈ আহে তেতিয়া তাৰকাৰ ৰাক্ষসীক বধ কৰিব এনেকুৱা ধৰণৰ কথা কৈছে ভুবৰ্ণ হৰিণ ৰূপে ৰামক দূৰ কৰি নিবে মাৰিছ ৰাক্ষসে মায়া কৰি লক্ষ্মণ গৈলে খজেবে ৰাৱণক পতিতেবে আখিবে সন্যাসী ৰূপ ধৰি এই ৰাম ৰাৱণৰ কথাখিনিতো সকলোৱে জানেই গতিকে যেনেধৰণে ভৱিষ্যতে অৱতাৰ হ'ব ৰামৰ কেনেধৰণে সীতাক ৰাৱণে লৈ যাব এইবিলাক কথা ইয়াতে কৈ আছো ৰাম জানকী কণ পাই তাপ কৰিবন্ত সাপ চুপ কথা কৈ সাম্পদি সীতাক লৈ লংকা কজাইবে কলংকেশ্বৰ
জানকীক নপাই তাপ কৰিবন্ত ৰাম বাপ দুখ দেখাই ভাগ্য ভাৰ্যা অধীনৰ। মানুহৰ চেষ্টা দেখুৱাই তেওঁ কান্দিব, খুব দুখ কৰিব। সীতাক যেতিয়া অপহৰণ কৰি লৈ যায় ৰাৱণে, যেতিয়া লৈ যাব তেওঁ অপহৰণ কৰি, তেতিয়া তেওঁ মানুহৰ চেষ্টা দেখাই খুব দুখ কৰিব, কান্দিব। ৰাম জটায়ুক লগ পাই দহি পাছে ৰামৰাই কৃপা গুণ কৰি বিদিত। লগে গৈয়া হনুমন্ত মিত্ৰৱতী কৰিবন্ত নিজ দাস সুগ্ৰীৱ সহিত। তেওঁলোকে বিচাৰি ফুৰোতে এনেকে সীতাক বিচাৰি ফুৰিব। তাৰপিছত জটায়ুক লগ পাব আঘাতপ্ৰাপ্ত অৱস্থাত। জটায়ুক সকলো কথা কব আৰু জটায়ুক তেওঁলোকে পিতৃ জ্ঞান কৰি, তাৰমানে জটায়ু তাতে মৃত্যু হৈ যাব। গতিকে পিতৃ জ্ঞান কৰি জটায়ুক তেওঁলোকে তেওঁৰ সদাহন কৰিব। তাৰপিছত তেনেকে হনুমন্তক লগ ধৰিব, সুগ্ৰীৱৰ সৈতে মিত্ৰতা কৰিব। তাৰপিছত তেনেকে বান্দৰ সেনা সজাই তেওঁ ৰাৱণৰ লংকা জয় কৰিব, তেনে সীতাক উদ্ধাৰ কৰিব। এইবিলাকৰ কথা কৈ আছো। লগে লৈ যা হনুমন্ত মিত্ৰৱতী কৰিবন্ত নিজ দাস সুগ্ৰীৱ সহিত। হেনয় কৃপাল দেৱ হেনয় কৃপালু দেৱ ৰাম বিনে নাহি কেব দেখা পশু পক্ষীক ভজন্ত। এনেকুৱা ধৰণৰ ৰামৰ চৰিত্ৰ। তেওঁ ভগৱন্ত ৰামে পশু আৰু পক্ষীকো নিজৰে বুলি জ্ঞান কৰে, সকলোকে সমবুদ্ধি কৰিব। তেওঁলোককো ভজিব, পশুকো ভজিব, পক্ষীকো ভজিব। তেওঁ পশুবিলাকৰ লগতেতো লগ লাগি তেওঁ ৰাৱণৰ সৈতে যুদ্ধ কৰিব। আৰু পক্ষী জটায়ু পক্ষীক কেনেধৰণে তেওঁ সন্মান দিছে, তেওঁৰ শটো দাহন কৰিব, সন্মান দি পেলাই কৈছে। সুগ্ৰীৱ ভক্তৰ কাজ সাধি ৰংগে ৰঘুৰাজ ভালুক বানৰ লগে লৈ দক্ষিণ সাগৰ তীৰে ভক্ত হমে ৰঘুবীৰে অনন্তৰে ৰহি বন্ত যায়। সুগ্ৰীৱ হনুমান ইত্যাদি বানৰ সেনাৰ লগত সৈতে লগ লাগে তেওঁ দক্ষিণ সাগৰৰ পাৰে গৈ তাতে থাকিবগৈ ৰাৱণৰ সৈতে যুদ্ধ কৰিবলৈ। তিনিদিন ধৰি ব্ৰত থাকিবন্ত লীলা কৰি তবু যেবে সমুদ্ৰ নাশন্ত। ভকত সীতাৰ তাপে পাছে জগতৰ বাপে ইখত কটাক্ষে চাহিবন্ত। তেওঁ ৩ মান ব্ৰত ধৰি সিন্ধুৰাজক লগ পাবৰ কাৰণে কাকতি প্ৰাৰ্থনা কৰিব। তাৰমানে সাগৰখনে যাতে বাদ দিয়ে তেনেকুৱা ধৰণে সাগৰক তেওঁ অনুৰোধ কৰিব। আৰু যদি ৩ দিন পিছতো যেতিয়া সিন্ধুৰাজ তেওঁৰ ওচৰলৈ নাহিল, তেওঁ খং উঠিব। ক্ৰোধ দৃষ্টি তাপসানি তাপিত সাগৰ পানী উথল পাথল হৈবে যেবে মৎস্য সুহ ঘৰিয়াল হৈবে সবেলা লকাল সাগৰত ৰখি যাইবে তেবে। তাৰপিছত তেওঁ যেতিয়া সাগৰৰ ফালে খং দৃষ্টিৰে চাব, তেতিয়া সাগৰৰ পানী গোটেই উথল পুথল হৈ যাব ভয়তেই। ঘৰিয়াল শুই ডাঙৰ ডাঙৰ মাছবিলাকৰ মানে অৱস্থা কাহিল হৈ যাব কৈছে। নানা দ্ৰব্য সমৰ্পিয়া চৰণে শৰণ লয়া স্তুতি কৰিবন্ত সিন্ধুৰাজ হৃদি কাম্প যায় বেলৰি মাজে পথ দিবেৰি পাছে কিছু গুচৰিবে কাজ। তাৰপিছত সাগৰ ৰাজে ভয় পায়। তেওঁ যেতিয়া কটাক্ষ দৃষ্টি ক্ৰোধ দৃষ্টি কৰিলে সাগৰৰ ফালে বান মাৰিবলৈ উদ্যত হ'ল, তেতিয়া ভয় পাই নানা দ্ৰব্য দি পেলাই তেওঁক পূজা প্ৰাৰ্থনা কৰি তেওঁৰ কথামতে বাট এৰি দিলে। তাৰপিছত তেওঁলোকে তাতে সেতু বান্ধিব, সেতু বান্ধি ৰাৱণৰ সৈতে যুদ্ধ কৰিব। এনেকুৱা ধৰণৰ অৱতাৰৰ কথা কৈছে। কৃষ্ণই এইখিনিতে সামৰিছোঁ। পৰৱৰ্তী অংশ আগলৈ বঢ়াম। জয় গুৰু।